Question number 1. A lady who sells milk is called. এগৰাকী মহিলা যিয়ে গাখীৰ বিক্ৰী কৰে তাক কি বুলি জনা যায়? অপশন দিয়া আছে A number a milkwoman, B number a milker, C number a milky, D number a milkmaid. ইয়াৰ রাইট আনসার কোনটো হ'ব? D number a milkmaid. এগৰাকী মহিলা যিয়ে গাখীৰ বিক্ৰী কৰে তাক কি বুলি কোৱা হয়? মিল্কমেইড বুলি কোৱা হয়। ইয়াৰ অপশন বি আৰু সি এই দুটাত স্পেলিং মিস্টেক দিয়া আছে আৰু মিল্কওমেন ইয়াৰ অৰ্থ বেলেগ। Question number 2. What is the past tense of reply? Reply শব্দটোৰ past tense কি? রিপ্লাই এটা প্রেজেন্ট ফর্মত দিয়া আছে, ভার্বর কি থাকে তিনটা রূপ থাকে, তিনটা ফর্ম থাকে, প্রেজেন্ট ফর্ম, পাস্ট ফর্ম আর পাস্ট পার্টিসিপল। তো রিপ্লাই কি হবে? পাস্ট টেন্সটো বা পাস্ট ফর্মটো কোনটো হবে? অপশন দিয়া আছে এ নাম্বার রিপ্লাইজ, বি রিপ্লাই, সি রিপ্লাইড, ডি রিপ্লাইড। ইয়ার রাইট আনসার কোনটো হবে? ডি নাম্বার রিপ্লাইড। সি নাম্বারও রিপ্লাই দিয়া আছে কিন্তু ইয়াত কি আছে স্পেলিংটো মিস্টেক, ইয়াত ভুলকৈ দিয়া আছে, আইৰ ঠাইত কি দিয়া আছে? ওয়াই দিয়া আছে। আৰু এ নাম্বাৰ আৰু বি নাম্বাৰ কি আছে? এই দুটা প্ৰেজেন্ট ফৰ্মত দিয়া আছে কাৰণে কি নহব? উত্তৰ নহব। Question number 3. What is the house of bees called? মাখি থকা ঠাইডোখৰক কি বুলি কোৱা হয়? অপশন এ এভিয়াৰী, অপশন বি এপিয়াৰী, অপশন সি ডেন, অপশন ডি বাৰ। এভিয়াৰী মানে হৈছে পক্ষী বা চৰাই থকা ঠাই, এপিয়াৰী মানে হৈছে মাখি থকা ঠাই, ডেন মানে হৈছে বনৰীয়া জীৱ জন্তু থকা ঠাই, আৰু বাৰ মানে হৈছে শিয়াল বা শহাপহু থকা ঠাই। যেহেতু এপিয়াৰী মানে হৈছে মাখি থকা ঠাই, গতিকে এই উত্তৰ এইটো কি হ'ব? ভুল হ'ব। বি নাম্বাৰটো কি হ'ব? রাইট আনসার হ'ব। Question number 4. Complete the proverb with the correct option given below. ইয়াত এটা কি দিয়া আছে? ফকৰা যোজনা দিয়া আছে, ইংৰাজী ফকৰা যোজনা। এটো পুৰা কৰিব লাগিব। A leopard cannot change its blank. Option A sports, option B color, option C habit, option D home. Sports মানে হৈছে দাগ চিহ্ন, গাত কি থাকে? লিওপার্ড এটার গাত স্পোর্টস থাকে, দাগ থাকে, চিহ্ন থাকে। কালার মানে হৈছে কি? রং। তাৰপিছত হেবিট মানে হৈছে অভ্যাস, হোম মানে হৈছে ঘৰ, থকা ঠাই। তো ইয়াৰ রাইট আনসার কোনটো হ'ব? A number spots. The leopard cannot change its spots. Question number 5. Complete the sentence using correct preposition. সঠিক preposition ব্যৱহাৰ কৰি বাক্যটো পুৰা কৰিব লাগিব। He is fond blank tea. Option A at, option B in, option C of, option D for. ফন্ডৰ লগত সদায় কি বহে? অফ বহে। সেই কাৰণে ইয়াত রাইট আনসার কোনটো হ'ব? সি নাম্বার অফ। হি ইজ ফন্ড অফ টি, তার মানে চা তেওঁৰ প্রিয়। Question number 6. Complete the following English proverb. তলত দিয়া ইংৰাজী ফকৰা যোজনাটো পুৰা কৰিব লাগিব। A penny saved is a penny blank. Option A wasted, option B earned, option C charged, option D lost. এর রাইট আনসার কোনটো হ'ব? earned. wasted মানে কি? অপচয় কৰা। earned মানে হৈছে
উপাৰ্জন কৰা, চাষ্ট মানে হৈছে ক্ষতিপূৰণ দিবলৈ কোৱা বা শাস্তি বিহা, লষ্ট মানে হৈছে হেৰুৱা। এ পেনি সেভড ইজ এ পেনি আৰ্নড মানে যদি আমি এটা টকা প্ৰতিদিনে কি কৰোঁ 1 টকা সঞ্চয় কৰোঁ তেনেহ'লে এইটো কি হ'ব আমাৰ 1 টকা উপাৰ্জন কৰাৰ নিচিনা হ'ব। তো ইয়াত ৰাইট আনসাৰ কোনটো বি নাম্বাৰ আৰ্নড। এ পেনি সেভড ইজ এ পেনি আৰ্নড। Question number 7, which one is correct? তলত 4টা অপশন দিয়া আছে কোনটো শুদ্ধ। A, your faithfully, B, yours faithfully, C, yours faithfully, D, your faithfully। আমি যেতিয়া কোনো একটা অ্যাপ্লিকেশন লিখো বা কোনো একটা লেটার লিখো তলত কি লিখো আমি yours faithfully বুলি লিখো। তো ইয়াত 4টা অপশনৰ ভিতৰত কোনটো অপশন শুদ্ধ বি নাম্বাৰটো হৈছে আমাৰ শুদ্ধ। কিন্তু বহুতে কি কৰে ভুল কৰি এইটো এপোস্ট্ৰফি দি মানে সি নাম্বার অপশনটো লিখে। Question number 8, fill in the blank with appropriate pronoun। সঠিক pronoun ব্যৱহাৰ কৰি বাক্যটো কি কৰিব লাগিব পুৰা কৰিব লাগিব। After a few minutes the jury gave blank verdict। জিউৰি শব্দৰ অৰ্থ হৈছে গ্ৰুপ অফ জাজেস। তো এইটো কি হয় এটা কমন জেন্ডাৰ হয় মতা মাইকী উভয়কে বুজায় সেই কাৰণে ইয়াৰ লগত আমি দেম দেয়াৰ হিজ ব্যৱহাৰ কৰিব নোৱাৰিম। ইয়াৰ ব্লাঙ্কত কি বহিব সি নাম্বার ইটস বহিব। আফটাৰ এ ফিউ মিনিটস দ্য জিউৰি গেভ ইটস ভাৰ্ডিক্ট। কেইমিনিটমান পিছত সেই ন্যায়াধীশৰ দলটোৱে কি কৰিছিল ন্যায় প্ৰদান কৰিছিল বা মতামত প্ৰদান কৰিছিল। Question number 9, complete the following sentence using the correct preposition। সঠিক preposition ব্যৱহাৰ কৰি তলৰ বাক্যটো পুৰা কৰিব লাগিব। There is a cow, blank field। Option A on, option B in, option C at, option D around। তো ইয়াত ফিল্ড কৈছে আৰু ফিল্ডৰ আগত কি বহে ইন প্ৰিপজিশন বহে গতিকে ৰাইট আনসাৰ কোনটো হ'ব বি নাম্বাৰ ইন। দেয়াৰ ইজ এ কাউ ইন দ্য ফিল্ড ইয়াত দাটো বাদ পৰিছে মানে পথাৰত কি আছে এটা গৰু আছে। Question number 10, what is the plural of mouse? Mouse শব্দটোৰ plural number কি? Mouse মানে হৈছে নিগনি, ইয়াৰ plural কি? অপশন দিয়া আছে A mouses, অপশন B mice, অপশন C moose, অপশন D mooses। ইয়াৰ ৰাইট আনসাৰ কোনটো হ'ব বি নাম্বাৰ মাইস। মাইস কি হ'ব মাউসৰ plural form। মাউস মানে এটা নিগনি, মাইস মানে বহুকেইটা নিগনি। ভিডিওটো ধৈৰ্য সহকাৰে চোৱাৰ কাৰণে ধন্যবাদ। এনেকুৱা আৰু ভিডিও পাবলৈ আশৰাফুল স্যাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব।